যেটো সময়ত দৰ্শকসকল এই যে দেখা থাকে গ্লাছৰ ওপৰত হালধি বাকি কিছুমান ৰিলছ বনাই আছে দেখিছা খুব ভাইৰেল হৈ আছে কেতিয়াবা তুমি এইবোৰ ৰিলছ বনোৱা নেকি এনেকুৱা কাম কৰা নেকি কেতিয়াবা তুমি এইটো বস্তু বিচাৰা নেকি যে ভাইৰেল হ'ব কাৰণে সস্তীয়া জনপ্ৰিয়তা লাগে মই জীৱন সংগ্ৰামৰ বিষয়ে এনেদৰে অনুভৱ কৰোঁ যে মানুহে জীৱনত এবাৰেই মৰে কিন্তু তাৰ আগত কেতিয়াবা টুকুৰা টুকুৰি বা খণ্ড বিখণ্ড হয় আৰু সেই খণ্ড বিখণ্ডবোৰ যেতিয়া পুনৰ জৰা লাগিবলৈ আৰম্ভ কৰে তেতিয়া মানুহ পুনৰ জীয়াবলৈ আৰম্ভ কৰে সময়ৰ সোঁতত চিন্তাধাৰাৰ পৰিৱৰ্তন এয়া নাম লেখা আছে তেওঁ সৈয়দ আছিক আহমেদ তেওঁ এই গ্ৰন্থখন লিখি উলিয়াইছে আৰু সকলোৱে এবাৰ পঢ়িবচোন খুব সুন্দৰ গ্ৰন্থ আৰু আমিও পঢ়িব চেষ্টা কৰিম লগতে আৰু তিনিখন গ্ৰন্থ আছে মোৰ হাতত বিবিধ বিজ্ঞান বুলি আছিক আহমেদে নিজে লেখা এখন গ্ৰন্থ প্ৰকাশ পাইছে গতিকে এই সমূহে আমাৰ আচলতে উদাহৰণ বুলি ক'ব লাগিব আমি বাৰে বাৰে কৈছোঁ আৰু লগতে আছে হৃদয়ৰ অনুভৱ এইখন এখন গ্ৰন্থ আমাৰ হাতত বৰ্তমান তেওঁৰ গ্ৰন্থখিনি আছে আৰু ইমান সুন্দৰ সুন্দৰ উপহাৰ দি গৈছে গতিকে নপঢ়াকৈ থাকিব নোৱাৰি গতিকে আপোনালোকে পঢ়িব লগতে তেওঁ ইতিমধ্যে আমি কৈছে ক'ত ক'ত প্ৰকাশ পাইছে বিভিন্ন বাতৰিকাকতত তেওঁ লেখা প্ৰকাশ পাইছে লগতে এয়া সাম্প্ৰতিক সময় আৰু এই ধৰণৰ বিষয়বোৰৰ ওপৰত তেওঁ খুব সুন্দৰ সুন্দৰ লেখা উলিয়াই আছে যাব পাৰি ন যাওঁ নমস্কাৰ দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে কাভাৰ ষ্টৰী আপোনালোকৰ সন্মুখত মাস্মিতা আৰু ইতিমধ্যে দেখাই পালে আজিৰ অতিথি কোন আমি ইতিমধ্যে আগবঢ়ালোঁ আগতীয়াকৈ ভিডিঅ' ক্লিপ কেইটামান য'ত দেখা পালে এগৰাকী খুবেই কম বয়সীয়া ছাত্ৰ পিছে ছাত্ৰগৰাকী বয়সত কম টেলেণ্ট কিন্তু অলেখ গতিকে তেওঁ আন কোনো নহয় তেওঁ হৈছে আছিক আহমেদ আছিক তোমাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় আচলতে এইটো মোৰ কথা ক'ব লাগিব যে আজিকালি যিটো দিনকাল চলিছে যিটো সময়ত আচলতে আপোনাৰ সন্তানক লৈ আপুনি চিন্তিত বিশেষকৈ গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন ঠাইত দেখা পাই আছে ইটোৰ পিছত সিটো কাণ্ড সংঘটিত হৈ থাকে যি সময়ত নিজৰ সন্তানক লৈ পিতৃ মাতৃ চিন্তিত সেই সময়তে এইগৰাকী কণমানি ছাত্ৰই আচলতে যথেষ্ট কাম কৰি থৈ গৈছে যি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ লগতে ভাৰত জন যি যাত্ৰা সেই বিশেষ প্ৰতিষ্ঠানটোৰ সৈতে তেওঁৰ আছে সুসম্পৰ্ক তেওঁক আচলতে বিজ্ঞানৰ অতিথি হিচাপে তেওঁক আমন্ত্ৰণ কৰে লগতে এইগৰাকী ছাত্ৰয়ে প্ৰকাশ কৰিছে কেইবাখনো গ্ৰন্থ গতিকে আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম প্ৰথমে তোমাক সুধিম কি খবৰ ভালে আছা হয় তোমাৰ ঘৰ ক'ত হয় মোৰ ঘৰ নলবাৰী জিলাৰ অন্তৰ্গত বৰফাক মৌজাৰ ৰাইমালী গাঁও হয় আচলতে তোমাৰ আমি কামসমূহলৈ যাম তাৰ পূৰ্বে আমি দৰ্শকসকলক ক'ব লাগিব মই প্ৰথমতে যিহেতু কৈছোঁৱে যে আজিকালি ইমান দিনকাল বেয়া চলিছে নহয় জানো আৰু তোমাৰ বয়সৰ তুমি খুবেই কম বয়সীয়া খুব এটা সৰু ভাইটি হয় গতিকে তেওঁ এইটো বয়সত ইমানখিনি গ্ৰন্থ প্ৰকাশ কৰিছে তেওঁৰ যদি গ্ৰন্থখনৰ মই যদি সম্পূৰ্ণ লিষ্টখন ক'বলৈ যাওঁ আচলতে কৈ শেষ নহ'ব বিভিন্ন বাতৰি কাকত দৈনিক অসম নিয়মীয়া বাৰ্তা আমাৰ অসম অসমীয়া খবৰ গণ অধিকাৰ তাৰোপৰি দৈনিক বাতৰি কাকত অসম আদিত্যকে আৰম্ভ কৰি কেইবাটাও পৰ্টেলৰ যোগে তেওঁ প্ৰকাশ কৰিছে কেইবাখনো গ্ৰন্থ গতিকে তোমাৰ যিটো গ্ৰন্থৰ যিটো যাত্ৰা সেই যাত্ৰালৈ আমি যাব চেষ্টা কৰিম প্ৰথমতে তুমি ইমান কম বয়সত কেনেকৈ তোমাৰ মনলৈ আহিলে যে গ্ৰন্থ লিখোঁ বা কেনেকৈ তোমাৰ আইডিয়াবোৰ আহিলে কি কৰিব লাগিব কি ক'বা সমাজত বিভিন্ন ঘটনা প্ৰায় দেখি থাকোঁ হত্যা হিংসা ধৰ্ষণ আদিকে ধৰি বিভিন্ন ঘটনা প্ৰায় আমি সচৰাচৰ শুনি থাকোঁ আৰু এইবোৰৰ পৰা মোক মটিভেট কৰিলে যে মই কিবা এটা সমাজৰ বাবে অনুপ্ৰাণিত কৰাৰ হকে লিখিম আৰু তেনেদৰে মই তেতিয়াৰ পৰা লিখা মেলা আৰম্ভ কৰিলোঁ আৰু তুমি পঢ়া শুনা ক'ত কৰিছিলা বুলি ক'লা মই কমাৰকুছি হাইস্কুলৰ পৰা HLC আৰু ইউক্লিড গ্ৰুপ অফ ইনষ্টিটিউটৰ পৰা HS নেৰিমৰ পৰা BBA আৰু ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ষ্টাডিৰ পৰা মাছ কাম কৰি আছোঁ বৰ্তমান দৰ্শকসকল এইখিনি ক'ব লাগিব তেওঁ এগৰাকী লগতে মাছ কমিউনিকেশ্যনৰ ছাত্ৰ হয় আৰু যিহেতু সংবাদ মাধ্যমৰ সৈতে আজি বহু বছৰৰ পৰা জড়িত হৈ আছোঁ গতিকে যেতিয়া এগৰাকী জাৰ্ণালিষ্ট ক'বলৈ যোৱা এগৰাকী মানুহ লগ পোৱা যায় বা সেয়া মোতকৈ কম বয়সীয়াই হওক বা ডাঙৰে হওক যেতিয়া লগ পোৱা যায় খুব ভাল লাগে আচলতে একেটা লাইনৰ যিহেতু নহয় জানো গতিকে তোমাৰ সেই লাইনটোলৈ যাম যিহেতু নিজেও জড়িত হৈ আছোঁ গতিকে সেই বিষয়ে যাম তাৰ পূৰ্বে তোমাৰ যিবোৰ গ্ৰন্থ প্ৰকাশ পাই আছে আচলতে তোমাৰ বয়সটোত সেইটো আচলতে মুখৰ আগত কোৱা কথা নহয় কিন্তু মই ক'বলৈ বাধ্য তোমাৰ যিটো বয়স ইমান কম বয়সত তুমি আজি বৰ্তমানলৈকে যি মই তোমাৰ তথ্য লাভ কৰিছোঁ তুমি 4খনকৈ গ্ৰন্থ ইতিমধ্যে উন্মোচন কৰিছা গতিকে সেই গ্ৰন্থকেইখনৰ নাম কি কি ক'বা মোৰ প্ৰথমখন গ্ৰন্থ হৈছে সময়ৰ সতত চিন্তাধাৰাৰ পৰিৱৰ্তন আন এখন গ্ৰন্থ হৈছে বিবিধ বিজ্ঞান আন এখন কবিতা সংকলন হৈছে হৃদয়ৰ অনুভৱ আন এখন গ্ৰন্থ হৈছে সাম্প্ৰতিক সময় তোমাক কোনোবা ইয়াত সহায় কৰে নেকি গ্ৰন্থখন লিখাৰ সময়ত বা তোমাৰ লিখনিবিলাকত মোৰ লিখনিবোৰত নিজে লিখোঁ তাৰপাছত মই সেইবোৰ শুদ্ধ হৈছে নে হোৱা নাই তাৰবাবে বিভিন্নজনক চাবলৈ দিওঁ যেতিয়া সকলোবোৰ ঠিকে থকা বুলি কয় তাৰপাছত মই প্ৰকাশৰ বাবে দি দিওঁ আৰু লগতে তুমি কিমান বয়সৰ পৰা লিখা মেলা কৰিছিলা
লিখা মেলাটো মই প্ৰায় সৰুৰে পৰা কৰিছিলোঁ যেতিয়া মই হাই স্কুলত পঢ়িছিলোঁ তেতিয়াৰ পৰা মোৰ এই লিখা মেলাটোৰ প্ৰতি এটা ৰাপ আছিলে প্ৰথম মই আৰম্ভ কৰিছিলোঁ কমৰগুছি হাই স্কুলৰ মেগাজিনৰ পৰা তাৰ পাছত মই যেতিয়া হাই ছেকেণ্ডাৰী বয়সলৈ আহিলোঁ তেতিয়া লকডাউনৰ সময়ো দিছিলে আৰু সেই সময়ত মই বিভিন্ন সংবাদপত্ৰত যথেষ্ট লিখা মেলা কৰিছোঁ আৰু তাৰ পাছত মই ডিগ্ৰী পঢ়িবলৈ গ'লোঁ আৰু সেই ডিগ্ৰীৰ সময়তে কেইবাটাও নিউজ পৰ্টেলত বিভিন্ন কণ্টেণ্ট লিখি আহিছোঁ লিখিছা ন আৰু লগতে তুমি যেটো জীৱন সংগ্ৰাম কৰি আহিছা তো তোমাৰ গতিকে জীৱন সংগ্ৰামৰ বিষয়ে দৰ্শকক জানিব চেষ্টা কৰিব তুমি প্ৰথম সেই সৰুৰ পৰা বৰ্তমানলৈকে ইমান ভাল ভাল কাম কৰি গৈছা আমি সেই বিষয়ে বাৰে বাৰে ক'ব লাগিব যেটো বয়সত আচলতে এই সময়ত বহু লোকৰ সন্তানে যিবোৰ কৰ্ম কৰি আছে সদায় শুনিয়ে থাকে আজি যদি কৰবাত মদ খাই খুৰা গ্ৰহণ কৰি মাতাল হৈ আছে কৰবাত তেওঁলোকে দুৰ্ঘটনা কৰিছে কৰবাত আজি মাৰ্ডাৰ কেছ কৰিছে কৰবাত শিৱজৰী মৃত্যু হৈছে মুঠৰ ওপৰত ইটোৰ পিছত সিটো বেয়া কাণ্ড যাৰ বাবে আজিকালি অভিভাৱকসকল চিন্তিত হোৱাৰ সময় আহি পৰিছে তেনে মুহূৰ্তত ক'ব লাগিব যিগৰাকী ছাত্ৰ আমি ক'লো যে আছিক আহমেদ তেওঁ এই সময়ত আচলতে এই সিচুৱেশ্যনটো যেটো জেনেৰেশ্যন খুবেই বেয়া এটা দিনকাল চলি আছে আৰু এই সময়ত তেওঁ আচলতে ইমানখিনি কাম কৰি গৈছে গ্ৰন্থৰ প্ৰতি তেওঁ গ্ৰন্থপ্ৰেমিক লগতে তোমাৰ জীৱন সংগ্ৰামৰ বিষয়ে তোমাৰ যেটো সংগ্ৰামৰ কাহিনী মই আমাৰ পডকাষ্ট আৰম্ভ হোৱাৰ আগতে তেওঁৰ পৰা মই জানিব চেষ্টা কৰিলোঁ গতিকে এই জীৱন সংগ্ৰামৰ বিষয়ে মোৰ লগতে আৰু দৰ্শকসকলকো যদি কোৱা কি ক'বা মই জীৱন সংগ্ৰামৰ বিষয়ে এনেদৰে অনুভৱ কৰোঁ যে মানুহে জীৱনত এবাৰেই মৰে কিন্তু তাৰ আগত কেতিয়াবা টুকুৰা টুকুৰি বা খণ্ড বিখণ্ড হয় আৰু সেই খণ্ড বিখণ্ডবোৰ যেতিয়া পুনৰ জৰা লাগিবলৈ আৰম্ভ কৰে তেতিয়া মানুহ পুনৰ জীয়াবলৈ আৰম্ভ কৰে মানুহে নিজৰ মাজতে কেতিয়াবা ইমানেই নিৰ্যাতিত হয় যে জীৱনে দিয়া যন্ত্ৰণাৰ সৈতে যুঁজি অৱতীৰ্ণ হ'ব লগা হয় প্ৰকৃততে সংগ্ৰাম কৰি থকা অৱস্থাত লগত দিয়া মানুহৰ তেনেই অভাৱ কিন্তু স্বাৰ্থৰ বাবে এজন সফল ব্যক্তি বিচৰা হাতখন মানুহৰ অভাৱ নাই ঠিক সেইদৰে জীৱন যুদ্ধৰ সৈতে বাস্তৱ সন্মুখীন হ'লেহে কান্দোনত ভাঙি পৰা যায় সেইবাবে জীৱন সম্পৰ্কে মই ভাবোঁ যদিহে লগত ধন সম্পত্তি বা চাকৰি নাথাকে তেতিয়াহ'লে কোনোৱে আমাৰ জীৱনত আপোন হ'বলৈ নিবিচাৰে সেইবাবে জীৱনত সুখী হ'বলৈ য'ত আদৰ নাই আমি তালৈ যাবলৈ নালাগে যে শুনিবলৈ নিবিচাৰে তেওঁক বুজাবলৈ নালাগে আৰু নিজৰ কৰ্মক ভাল পাব লাগে আৰু সফলতা ধন অবিহনে আনক আপোন ভাবিবলৈ নাযাব তাৰ পৰিৱৰ্তে নিজক লৈ ব্যস্ত হওক নিজৰ কৰ্মক লৈ ব্যস্ত হওক আৰু আনে আপোনাক যেনেকৈ প্ৰাধান্য আৰু গুৰুত্ব দিছে আপুনি আনক তেনেকৈ আৰু গুৰুত্ব প্ৰাধান্য দিয়ক দেখিব আপুনি জীৱনত সুখী হৈ পৰিব হয় খুব সুন্দৰকৈ কৈছে তেওঁ আচলতে নিশ্চয়কৈ আজিকালি তুমি কোৱাৰ দৰে মানুহৰ লগত ইমান ঘনিষ্ঠ সম্পৰ্ক কৰি লাভ নাই নহয় জানো নিজৰ কৰ্মত সদায় বিলীন থাকিব লাগে তেওঁ ইমান সুন্দৰ কথাখিনি কৈছে আৰু সঁচাকৈয়ে বৰ্তমান সময়ত এনেকুৱা যুগ আহিছে আপুনি লোকৰ কাৰণে ভালটো ভাবিব যাব বেয়াটো হ'ব গতিকে তাৰে উদাহৰণ তেওঁ দাঙি ধৰিছে আৰু লগতে তোমাৰ যিবোৰ লিখনি সেই লিখনিৰ আধাৰত যদি মই ক'বলৈ যাওঁ বাস্তৱ দৃষ্টিভংগীৰ যদি তুমি চোৱা মানুহৰ জীৱনৰ মূল্যৰ বিষয়ে তুমি কি ক'বা বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য চাবলৈ গ'লে যে বাস্তৱ দৃষ্টিভংগীত মানুহ হিচাপে আমাৰ জীৱনত একোৱে মূল্য নাই মানুহে মানুহক সফলতা ধন সম্পত্তি আৰু স্থানৰ ফালৰ পৰাহে গুৰুত্ব বা মৰ্যাদা দিয়ে সাধাৰণ নতুবা নিম্ন খাপৰ অসহায়হীন ব্যক্তিক হৃদয়ত কোনো সহজে স্থান দিবলৈ নিবিচাৰে সাধাৰণতে মানুহে সময় নোপোৱা সময় নাই আদি বিভিন্ন ব্যস্ততাৰ অজুহাতেৰে নিজকে দায়বদ্ধতাৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে যদিও সেই ধন সমতাশালী থকা ব্যক্তিসকলক সীমাহীন ব্যস্ততাৰ মাজতো মানুহে সময় দিবলৈ উঠি পৰি লাগে নাইবা সীমাহীন ব্যস্ততাৰ মাজতো তেওঁলোকৰ বাবে হাতত সময় এভেইলেবল সেইবাবে মই ভাবোঁ যে সফলতা আৰু ধন অবিহনে জীৱনত কোনেও কাৰো আপোন হ'বলৈ নিবিচাৰে এয়াই হৈছে বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য ইমানখিনি তোমাৰ মনলৈ যে আহিছে কথাবিলাক ইমান ধুনীয়াকৈ ব্যক্ত কৰিছে আমাৰ কেমেৰা সন্মুখত আচলতে তুমি এইটো টেলেণ্ট বুলি ক'ব লাগিব তোমাৰ যেটো বয়স হৈছে খুবেই কম বয়সীয়া আৰু এইটো বয়সত তোমাৰ ইমান কথা আহিছে গতিকে তুমি যেটো সময়ত তোমাৰ মগজুলৈ ইমান কথা তোমাক ঢুকি পাইছে গতিকে তেওঁ আৰু ডাঙৰ হ'লে তেওঁ যথেষ্ট ভাল কাম কৰিব তাৰে প্ৰমাণ গতিকে আজি আমাৰ এই কভাৰ ষ্টৰীৰ যোগেদি তেওঁক আমি এইকাৰণেই কভাৰ কৰিছোঁ তেওঁ যেটো ষ্টৰী বা তেওঁ যেটো সংগ্ৰাম কৰি আছে সেই সংগ্ৰামে যাতে আমাৰ যিসকল যুৱ প্ৰজন্মৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যাতে উৎসাহিত কৰে কাৰণ তেওঁলোকে বহু লোকে মই সকলো বুলি নকওঁ একাংশ কৰি আছে কি গতিকে সেই সকল অভিভাৱক সজাগ হোৱাৰ সময় হৈ পৰিছে আছিকক চাওক আছিক আহমেদ আজি আমাৰ ষ্টুডিঅ'ত আছে আৰু আছিক আহমেদৰ যেটো জীৱন সংগ্ৰাম ইমান সুন্দৰ সুন্দৰ কথা কৈছে ইমান সুন্দৰ সুন্দৰ কথা তেওঁ ঢুকি পাইছে মগজুত এই কম বয়সতে গতিকে তেওঁ যে ভৱিষ্যতলৈ কিমান নাম দাম নকৰিব তাৰ কোনো মানে নাই গতিকে সেই সকল অভিভাৱকে খুব ভালদৰে এই কথাবিলাক পৰ্যবেক্ষণ কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক আপোনাৰ সন্তানৰ বাবে আপোনাৰ সন্তানেও যাতে গঢ়লৈ উঠে আছিক আহমেদৰ দৰে গতিকে
আমি আৰু কামৰ কথা পাতিম অলপ ঘৰুৱা কথালৈ যাওঁ এতিয়া তুমি নে কি খাই ভাল পোৱা মই কণী পোলাও আদি খাই ভাল পাওঁ হয় আৰু তুমি কেতিয়াবা শকত হ'বলৈ মন যায় নে শকত হ'বলৈ কয় বিভিন্নজনে কয় কিন্তু মই ভাবা নাই মই ভাবো দেহটো মানুহৰ মেটাৰ নকৰে মানুহে কিমান কৰ্ম কৰিব পাৰে বা নিজৰ কন্ট্ৰিবিউশন সমাজত কিমান দিব পাৰিছে সেয়ে গুৰুত্বপূৰ্ণ হয় ভালেই কৰিছে আচলতে স্বাস্থ্যক লৈ যতন লোৱাটো খুবেই জৰুৰী আৰু এবাৰ মানুহ শকত হৈ অহা মাত্ৰকে অকমান বেমাৰ আজাৰো পায় নহয় জানো হয় হয় তোমাৰ ঘৰত মা দেউতা আৰু কোন আছে মোৰ ঘৰত মা দেউতা লগতে এজন দাদা আছে দাদা কি পঢ়ি আছে দাদা পঢ়া সমাপ্ত হৈছে এতিয়া হোটেল এখনত মেনেজমেন্টৰ কাম কৰি আছে আৰু মোক মা দেউতাহঁতে কেনেকুৱা সাপোৰ্ট কৰে নে এই কৰ্মক লৈ হয় মোক ফুল সাপোৰ্ট কৰে আৰু তুমি ডাঙৰ হলে তোমাৰ যে তুমি মাছ কমো কৰিছা গতিকে এইখিনিতে আৰু এটা কথা ক'ব লাগিব তেওঁ এগৰাকী সংবাদ কৰ্মী হিচাপে কাম কৰিব বিচাৰে গতিকে তুমি যে জাৰ্নালিজম যে কৰিছিলা ক'ত কৰিছিলা মই ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ষ্টাডি গুৱাহাটীতে নহয় জানো তোমাৰ কেনেকুৱা তোমাৰ কেতিয়াবা মানে ভৱিষ্যতলৈ তোমাৰ যিটো আমি এমিল লাইফ বুলি কওঁ তোমাৰ এনেকুৱা নেকি যে মই আজি এগৰাকী জাৰ্নালিষ্ট হিচাপে চিনাকি দিব বিচাৰোঁ তেনেকৈ বিচাৰা নেকি তুমি লিখা মেলাৰ উপৰিও মই ফুল টাইম হিচাপে নিবিচাৰিলোঁ পাৰ্ট টাইম হিচাপে বিচাৰোঁ অৱশ্যে মই ইতিমধ্যে মই মাছ কাম কৰাৰ আগতেও কেইবাটাও নিউজ পৰ্টেলৰ লগত জড়িত হৈ আছিলোঁ তাৰ ভিতৰত প্ৰথমে মই প্ৰাইম টাইম এনি নামৰ এটা সংবাদ মাধ্যমৰ লগত জড়িত হৈছিল তাত মোক দায়িত্ব দিছিলে বিভিন্নজনৰ ইণ্টাৰভিউ লোৱা তাৰপাছত মই জড়িত হৈ পৰিলোঁ সংবাদ টাইম এনি তাতো মোক দায়িত্ব দিছিলে বিভিন্নজনৰ ইণ্টাৰভিউ লোৱা তাৰপাছত মই জড়িত হৈ পৰিলোঁ প্লাজা নিউজ বুলি এই নিউজ চেনেলটোত মোক বিভিন্ন স্ক্ৰিপ্ট লিখিবলৈ দিছিলে তাৰপাছত মই D7 আৰু দাপোন লাইফ 24 এই দুটা চেনেলত বিভিন্ন নিউজ এংকৰিং কৰা আৰু মই মাছ কাম কৰাৰ আগতেও যিবোৰ বাতৰি কৰিছিলোঁ বা সেইবোৰ কৰাৰ আগতে পূৰ্বতেও মই বিভিন্ন নিউজ কণ্টেণ্ট বিভিন্ন চেনেলত লিখি আহিছোঁ আৰু তুমি যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত হৈ আছা তোমাক এটা প্ৰশ্ন সুধো মই বৰ্তমান যিহেতু ডিজিটেল লাইভৰ যুগ আৰু বহু লোকে মাজতে কিছুমান নিউজ খুব ভাইৰেল হৈছিলে এই ধৰি লোৱা ভিউজৰ কাৰণে বহু লোকে কাম কৰে আৰু এই কথাটো আচলতে সামাজিক মাধ্যমত একাংশই খুবেই বেয়া পাইছে যাৰ বাবে কাৰোবাৰ কৰ্মৰ বাবে সম্পূৰ্ণভাৱে ডিজিটেল প্লেটফৰ্মটোকে বদনাম কৰিছে এই যে তোমাৰ ভিউজৰ কাৰণে সস্তীয়া কিছুমান জনপ্ৰিয়তা লাভ কৰে তোমাৰ ধৰি লোৱা কিবা এটা নিউজ হ'ল সেইটোকে অকাই পকাই বা এনেকৈ তোমাৰ মছলা সানে যাতে মানে নিউজ তো তোমাৰ ভাইৰেল হ'বলৈ বাধ্য হৈ যায় কিন্তু নিউজত একো নাপায় মানুহে চালেও উল্টাই মানে কিছুমান নিগেটিভ এনেকুৱা কিছুমান পোৱা যায় তো গতিকে তুমি কেতিয়াবা তুমি এইটো বস্তু বিচাৰা নেকি যে ভাইৰেল হ'বৰ কাৰণে সস্তীয়া জনপ্ৰিয়তা লাগে মই সেইটো নিবিচাৰোঁ মই ভাবোঁ যে আমি সদায় নিউজ চ'ৰ্চটো যিটো সেইটো একৰুচি হোৱা উচিত আৰু PCI গাইডলাইন যিখন আছে আমি সেইটো মানি চলিব লাগে যাতে সংবাদ মাধ্যম যি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হৈছে তেওঁলোকে এটা যাতে সমাজত নিৰ্ভীক নিৰপেক্ষভাৱে এটা ভাল ভূমিকা আগবঢ়াব পাৰে হয় খুব সুন্দৰ কথা কৈছা আচলতে তোমাৰ বয়সৰে বৰ্তমান দেখি আছা নিশ্চয় তেওঁলোকৰ বয়সৰে ল'ৰা ছোৱালীয়ে কি কৰে আজিকালি এটা নিউজ এটা পালে নহয় এই নিউজটো যি টি কৈ দিব আৰু তাৰ পাছতে মানে মুঠৰ ওপৰত ভিউজ লাগে আৰু সেইটোকে কৈ গৰ্বিত হৈ পৰে যে মোৰ নিউজত ইমান ভিউৱাৰ্ছ আহিছে গতিকে এইটো খুবেই এটা বেয়া ইম্পেক্ট পেলাই আছে সমাজত গতিকে সেইসমূহকো আমি ক'ব বিচাৰিম নিজেও যিহেতু জড়িত হৈ আছোঁ গতিকে বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত নহয় জানো কিছুমান অলপ ফ'ল' কৰাটো ভাল হয় আৰু তেওঁ ইতিমধ্যে কৈছে যে নিৰ্ভীক নিৰপেক্ষতাৰে খুব সুন্দৰভাৱে কাম কৰাটোহে মূল লক্ষ্য সাংবাদিকতাৰ তো গতিকে আৰু তোমাৰ ধৰি লোৱা আমি যদি পুনৰ কামলৈ ঘূৰি যাওঁ তোমাৰ আৰ্যভট যেটো তোমাৰ বিজ্ঞান কেন্দ্ৰ বা তোমাৰ ধৰি লোৱা ভাৰতীয় জনযাত্ৰা যেটো তোমাৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে আৰু এটো খুবেই প্ৰাউড কৰা এটা মুহূৰ্ত বুলি ক'ব লাগিব যিকিটা প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত হৈছে তেওঁক আচলতে বিজ্ঞান কৰ্মী হিচাপে আমন্ত্ৰণ কৰিছিলে গতিকে ইমান কম বয়সত ইমান ডাঙৰ কিছুমান প্ৰতিষ্ঠানে তোমাক বিজ্ঞান কৰ্মী বুলি আমন্ত্ৰণ কৰিছে এই ছাত্ৰৰ বিষয়ে কি ক'বা দৰ্শকসকলক হয় মই প্ৰথমে যেতিয়া হাই স্কুলত পঢ়ি আছিলোঁ তেতিয়া মই প্ৰথমে অন্ধবিশ্বাস আৰু সজাগতা অভিযানৰ বিৰুদ্ধে বিভিন্ন বিজ্ঞানসন্মত যাদু প্ৰদৰ্শন কৰি আহিছিলোঁ আৰু এনেকৈ বিভিন্ন ষ্টেজসমূহত বা বিভিন্ন ঠাইত যাদু প্ৰদৰ্শন কৰি থাকোঁতে তেতিয়া মোৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত আছিলোঁ আৰু তেতিয়া এদিন পূব নলবাৰীৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ কোঅৰ্ডিনেটৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰালয়ৰ সহযোগত ভাৰত জনবিজ্ঞান যাত্ৰাৰ এটি প্ৰগ্ৰামৰ বাবে মোক আমন্ত্ৰণ জনালে আৰু তেতিয়াৰ পৰা এনেকৈ তেওঁলোকে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ হওক নাইবা ভাৰত জনবিজ্ঞান যাত্ৰাই হওক এনেকুৱা বিভিন্ন ধৰণৰ প্ৰগ্ৰেমসমূহ মোক আমন্ত্ৰণ কৰে বা বিজ্ঞান কৰ্মী হিচাপে বিভিন্ন অনুষ্ঠানসমূহত মোক বিচাৰে ন হয় খুব ভাল কথা আচলতে আৰু আমিও আশা কৰোঁ তোমাৰ দৰে ছাত্ৰীক ওলাই আহক আৰু তোমালোক আচলতে সমাজৰ কাৰণে খুব ভাল এটা মেছেজ দিছা গতিকে আমি আজি তোমাক
কাভাৰ কৰিবলৈ এইকাৰণে বিচাৰিছোঁ, মই আকৌ এবাৰ ক'ব বিচাৰিম দৰ্শকসকলক, তেওঁক আচলতে তেওঁৰ নাম ছৈয়দ আছিক আহমেদ আৰু তেওঁ হৈছে নলবাৰীৰ এগৰাকী ছাত্ৰ। তেওঁক আমি এইকাৰণে আজি আমাৰ পডকাষ্টৰ অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ, কিয়নো তেওঁ ইমান কম বয়সত, বাৰে বাৰে কম, যিটো সময়ত আচলতে আপোনাৰ সন্তানক লৈ আপুনি চিন্তিত, আপোনাৰ সন্তানক পঢ়িবলৈ পঠিয়ায়, কিন্তু আপোনাৰ সন্তানে কৰি আছে কি, কিন্তু তেনে একে বয়সৰ ছাত্ৰ তেখেত, আৰু তেওঁ ইমান সুন্দৰ সুন্দৰ কাম কৰি গৈছে আমাৰ সমাজৰ কাৰণে, ইমান উচ্চ চিন্তাধাৰা বুলি ক'ব লাগিব। গতিকে তোমাৰো আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ভাল হওক, আৰু আমাৰ যাতে আমাৰ যিবোৰ দিন আহি আছে তাৰ লগত খাপ খুৱাই তুমি আৰু কাম কৰি যোৱা। আৰু শেষত আমি তোমাৰ পৰা জানিব চেষ্টা কৰিম, আমিতো বিভিন্ন কামৰ কথা পাতিলোঁ, আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? ভৱিষ্যতে তুমিতো কৈছাই যে মই ফুল টাইম নহ'লেও পাৰ্ট টাইম হ'লেও তুমি বিচাৰা, তো তুমি বিচাৰিবা কি? তোমাৰ বহুত সময় বাকী আছে, তুমি এগৰাকী লেখক হিচাপে বা সাংবাদিক হিচাপে বা তুমি আন কিবা, তুমি কি বুলি চিনাক্ত বিচাৰিবা? মই প্ৰথমে পেছাগত কামৰ লগতে নিজকে এগৰাকী মানৱ সম্পদ হোৱাৰ বাবে যত্ন কৰিবলৈ বিচাৰোঁ, যাতে মোৰ দ্বাৰা আন 10জন উপকৃত হয়। মোৰ সেইটোৱে লক্ষ্য। হয় হয়, নিশ্চয়কৈ খুব সুন্দৰ সুন্দৰ উত্তৰ তেওঁ দি আছে। আৰু লগতে শেষত আমি কেইটামান প্ৰশ্নৰ মাজলৈ যাম, একদম ঘৰুৱা প্ৰশ্ন দেই। তুমিতো ক'লা তুমি কি খাই ভাল পোৱা, মা দেউতাৰ বিষয়ে ক'লা, গতিকে তুমি খেলি ভাল পোৱা নে? স্পৰ্টছটো তুমি কেনেকুৱা কিছু কিছু ভাল পোৱা ন? গান শুনি ভাল পোৱা নাই? গান শুনি ভাল। আৰু যিখন আমাৰ ৰিচেণ্ট খুব জনপ্ৰিয় মুভি, অসমৰ যি আচলতে অসমীয়া চিনেমা জগতলৈ যিখন ভাইমন্দা চালানে? ভাইমন্দা চোৱা নাই এতিয়া। অসমীয়া চিনেমা চাই পেলাই কি বেয়া পোৱা নেকি? নাপাওঁ, অসমীয়া ভাল পাওঁ, বিশেষকৈ জুবিন গাৰ্গৰ চিনেমা। হয় হয় হয়। আৰু কেতিয়াবা জুবিন গাৰ্গৰ গান কেনেকুৱা পোৱা? ভাল পোৱা চাগে? ভাল পাওঁ। জুবিন গাৰ্গৰ বিগ ফেন যেনে ক'ব লাগিব, নহয় জানো? হয়, গতিকে আৰু কেতিয়াবা তুমি এইবোৰ ৰিলছ বনোৱা নেকি, এনেকুৱা কাম কৰা নেকি? ৰিলছ মই ইনফৰমেশ্যনমূলক বিভিন্ন ৰিলছ বনাওঁ। হয় নেকি? এইটো খুব ভাল বিষয়, কোৱাচোন। তাৰমানে তোমাৰ যিটো সময়ত দৰ্শকসকল এই যে দেখা পাই থাকে গ্লাছৰ ওপৰত হালধি বাকি কিছুমান ৰিলছ বনাই আছে, দেখিছা, খুব ভাইৰেল হৈ আছে, সেই চামতকৈ কিন্তু পৃথক তেওঁ। আমি এইকাৰণে কৈছোঁ, যিটো আজিকালি ট্ৰেণ্ডিঙত থাকে সেইটোকে চবে ফ'ল' কৰে, কিন্তু এইগৰাকী ছাত্ৰই কিন্তু সেইটো ফ'ল' কৰা নাই। যিবোৰ ইনফৰমেশ্যন দিব পাৰি সেইবোৰ ৰিলছ তেওঁ ক্ৰিয়েট কৰে, ইতিমধ্যে কৈছে। আৰু কেনেকুৱা ধৰণৰ ধৰি লোৱা এনেকুৱা কৰিছা নেকি আগতে কিবা এনেকুৱা টাইপৰ ৰিলছবিলাক যিবোৰ মানুহৰ কামত আহে? হয় হয়, বিশেষকৈ কিছুমান বিজ্ঞান ধৰ্মী যে এনেবোৰ কিয় হয়, কিহৰ বাবে হয়, যে বহুতে বিশ্বাস কৰে ডাঙৰ গছৰ তলত ভূতে মাৰা বুলি কয়, আচলতে কিহৰ বাবে এনেকুৱা কাণ্ড হয়, ঠিক তেনেকৈ সমাজত যিবোৰ কিছুমান ঘটনা সচৰাত ঘটি থাকে তাৰ ওপৰত বিভিন্ন ইনফৰমেশ্যনমূলক মই ৰিলছবোৰত দিবলৈ যত্ন কৰোঁ। হয়, খুব খুব ভাল কথা আচলতে। আৰু লগতে শেষত মই যিটো সময় আমাৰ চমু চাপি আহিছে, গতিকে তেওঁৰ কেইখনমান গ্ৰন্থ আছে আমাৰ লগত, আমি যদি গ্ৰন্থকেইখন দেখাব বিচাৰোঁ, এইখন আচলতে মই কেমেৰা কিমান ফ'কাছ কৰিব নাজানো, কিন্তু দেখাই আছোঁ, সময়ৰ সোঁতত চিন্তাধাৰাৰ পৰিৱৰ্তন। ইয়াৰ নাম লেখা আছে তেওঁ ছৈয়দ আছিক আহমেদ। তেওঁ এই গ্ৰন্থখন লিখি উলিয়াইছে, আৰু সকলোৱে এবাৰ পঢ়িবচোন, খুব সুন্দৰ গ্ৰন্থ, আৰু আমিও পঢ়িব চেষ্টা কৰিম। লগতে আৰু 3খন গ্ৰন্থ আছে মোৰ হাতত, বিবিধ বিজ্ঞান বুলি আছিক আহমেদে নিজে লেখা এখন গ্ৰন্থ প্ৰকাশ পাইছে। গতিকে এইসমূহে আমাৰ আচলতে উদাহৰণ বুলি ক'ব লাগিব, আমি বাৰে বাৰে কৈছোঁ। আৰু লগতে আছে হৃদয়ৰ অনুভৱ, এখন গ্ৰন্থ আমাৰ হাতত বৰ্তমান তেওঁৰ গ্ৰন্থখিনি আছে, আৰু ইমান সুন্দৰ সুন্দৰ উপহাৰ দি গৈছে, গতিকে নপঢ়াকৈ থাকিব নোৱাৰি, গতিকে আপোনালোকে পঢ়িব। লগতে তেওঁ ইতিমধ্যে আমি কৈছোঁ ক'ত ক'ত প্ৰকাশ পাইছে, বিভিন্ন বাতৰিকাকতত তেওঁ লেখা প্ৰকাশ পাইছে। লগতে এয়া সাম্প্ৰতিক সময়, আৰু এই ধৰণৰ বিষয়বোৰৰ ওপৰত তেওঁ খুব সুন্দৰ সুন্দৰ লেখা উলিয়াই আছে। গতিকে তোমাৰ এই কিতাপখিনি আৰু এনেই ক'ত পোৱা যাব, এবাৰ কৈ দিবা নেকি? হয়, মই কিতাপসমূহ 5 জনৰ পৰা প্ৰকাশ কৰিছোঁ, তাৰোপৰি আমাৰ পাব্লিকেশ্যনৰ পৰা প্ৰকাশ কৰিছোঁ, আৰু যিটো নেকি মই ভাৰত জনবিজ্ঞান যাত্ৰাৰ কথা ক'লোঁ ইতিমধ্যে, তাৰ পৰা মোৰ সিহঁতে বিবিধ বিজ্ঞান নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছে। আৰু এই গ্ৰন্থসমূহ সচৰাত বিভিন্ন গ্ৰন্থমেলা হৈ থাকে, তাত পোৱা যায়, আৰু পাব্লিকেশ্যনসমূহত পাব ন? হয় হয়, নিশ্চয় দৰ্শকসকল শুনা পাইছে। আৰু এয়া আছিলে আজি কাভাৰ ষ্টৰী উইথ স্মিতা, আৰু আপোনালোকে চাই আছে যিহেতু আমাৰ এই এপিছ'ড। আৰু লগতে আজি আমাৰ অতিথিগৰাকী খুবেই কম বয়সীয়া এগৰাকী ছাত্ৰ ছৈয়দ আছিক আহমেদ, আৰু তেওঁৰ সৈতে নিশ্চয় কথাখিনি শুনি আপোনালোকেও ইনফৰমেশ্যন কিছুমান লাভ কৰিছে, আপোনালোকৰ কামত আহিব, আপোনালোকৰ সন্তানৰ বাবে উপকৃত কৰিব। গতিকে আমি এতিয়া বিদায় ল'ব লাগিব, সময়সীমা যিহেতু কম, গতিকে আমি পুনৰ আগবঢ়াম আমাৰ এই বিশেষ পডকাষ্ট কাভাৰ ষ্টৰী উইথ স্মিতাৰ সৈতে আন এক খণ্ড। চাই থাকিব এই বিশেষ অনুষ্ঠান। ধন্যবাদ, আৰু তোমাক শেষত দিছোঁ বিদায়। ধন্যবাদ।